দেখিলেই যাক শত্ৰু শত্ৰু ভাৱ এটাই বুকুত হাত থৈ ক'ব পাৰিছোঁ যে মোৰ কোনো শত্ৰু নাই। মোৰ শত্ৰু মোৰ ঘৰতেই, মোৰ নিজৰ ঘৰখনত। নমস্কাৰ, মই মণ্টু কে ভূঞা। ভিডিঅ'টো যিসকলে চাবলৈ আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। আজি এই ভিডিঅ'টোৰ মূল বিষয় আমি আজি কথা পাতিম শত্ৰু সম্পৰ্কে। আৰম্ভ কৰিম আপোনালোকৰ পৰাই। এই মুহূৰ্ততে আপোনালোকে ভাবক যে আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? আপোনাৰ পৰিয়ালৰ মানুহ, আপোনাৰ ওচৰ চুবুৰীয়া, আত্মীয় স্বজন কোনোবা? কোন হ'ব পাৰে আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু? বা কি কাৰণত আপোনাৰ সৈতে তেনে লোকে শত্ৰুতা কৰিছে? ব্যক্তিগতভাৱে বাক বিতণ্ডা বা পাৰিবাৰিক কিছু খেলি মেলি, নতুবা মাটি বাৰী সা সম্পত্তিক লৈ টনা আজোৰা, হিংসা বা ঈৰ্ষাক লৈ কিছু পৰিমাণে আপোনাৰ সৈতে কাৰোবাৰ শত্ৰুতা হৈছে নেকি? নতুবা চৰিত্ৰগত কাৰণত, আপোনাৰ কিছু চৰিত্ৰগত কাৰণৰ কাৰণেও আপোনাৰ প্ৰতিবেশীয়ে আপোনাৰ সৈতে শত্ৰুতা আৰম্ভ কৰিছে নেকি? এই গোটেইখিনি কথা আমি আজি আপোনালোকৰ সৈতে কিছু পাতিম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, শেষলৈকে চাব। এনেকুৱাও হ'ব পাৰে যে আপুনি কাৰোবাৰ ঈৰ্ষাৰ বলি হৈছে নেকি, বা আপোনাক যিকোনো আপোনাৰ ব্যক্তিয়ে, লাগিলে পৰিয়ালৰ ব্যক্তিয়ে হওক, বন্ধুবৰ্গৰ মাজতেই হওক, বা আপোনাৰ সতীৰ্থ বা সহকৰ্মীয়েই হওক, যে ক'ৰবাত কেতিয়াবা আপুনি ষড়যন্ত্ৰৰো আপুনি গম নোপোৱাকৈ বলি হ'বলগীয়া হৈছে নেকি, যাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা ব্যক্তিক আপুনি শত্ৰু জ্ঞান কৰিবলগীয়া হৈছে, ইত্যাদি বিভিন্ন ধৰণৰ শত্ৰুতাৰ কথা থাকিব। ব্যক্তিগত পৰ্যায়ৰ লগে লগে ব্যৱসায়িক স্বাৰ্থজনিত কিছু কাৰণত, সামাজিক বা ধৰ্মীয় ভাৱধাৰাৰেও কেতিয়াবা কোনো ব্যক্তিৰ লগত ব্যক্তিৰ এক শত্ৰুতা আহে। ৰাজনৈতিক কাৰণতো শত্ৰুতা থাকিব পাৰে, ইত্যাদি গোটেইখিনি বিষয়ৰ ওপৰত আলোচনা কৰাৰ প্ৰাৰম্ভিক স্তৰতেই মই আপোনালোকক উদ্দেশ্যি কৈছোঁ যে আপোনালোকেও ভাবক যে আচলতে আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন, বা আপোনাৰ শত্ৰু আছে নে নাই। এই কথাখিনি আপোনালোকে মনত জুকিয়াই লওক আৰু ভিডিঅ'টো চাবলৈ আৰম্ভ কৰক। আপোনাৰ যদি শত্ৰু আছে, বা আপুনি যদি মনতে ভাবি লৈছে যে আপোনাৰ সোৱে বাৱে আগে পিছে এনেকুৱা কিছু শত্ৰু আছে, যাক আপুনি নিজেও শত্ৰু জ্ঞান কৰে বা আপোনাকো শত্ৰু জ্ঞান কৰে, তেন্তে এই ভিডিঅ'টোৱে সম্ভৱতঃ সেই শত্ৰুখিনিক নাশ কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু সহায়ক হ'ব। আৰু যদি আপোনাৰ মনলৈ আহিছে তেনেকুৱা শত্ৰুৰ নাম বা ধাৰণা, তেতিয়াহ'লে আপুনি সাজু হওক, কাৰণ 24 ঘণ্টাৰ ভিতৰতেই তেনে শত্ৰুক আমি নাশ কৰাৰ বাবেই, বা আপোনাৰ মনৰ পৰা তেনে শত্ৰু, আপোনাৰ পাৰিপাৰ্শ্বিকতাৰ পৰা তেনে শত্ৰুক নাইকিয়া কৰাৰ বাবেই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এনেকুৱাও হয় যে আপুনি গম নোপোৱাকৈ, যাক আমি অজাত শত্ৰু বুলি কওঁ, যে তেনেকুৱা শত্ৰু কোনোবা থাকিব পাৰে, পানীৰ তলৰ কাঁইট, যি আপোনাক হয়তো বুকুতেই থাকে বা বুকুতে বিন্ধে। এই শ্ৰেণীৰ শত্ৰুৰ পৰা আপোনাৰ বিপদ নিশ্চিত। তেনে শত্ৰুক আপুনি চিনাক্ত কৰাটো অলপ টান হৈ পৰে, কিন্তু সেইখিনি শত্ৰুৰ পৰা আপোনাৰ বিপদ নিশ্চিত। আনকি মৃত্যু পৰ্যন্ত আপোনাৰ হ'ব পাৰে, আপোনাৰ মৃত্যু অনিবাৰ্য হ'ব পাৰে এইখিনি শত্ৰুৰ পৰা। কাৰণ অজাত শত্ৰু যেতিয়া আপোনাৰ থাকিব, যিকোনো পৰিৱেশ বা কেতিয়াবা এনেকুৱা ঘটনা একোটা ঘটি যাব পাৰে, য'ত আপুনি হাজাৰবাৰ হাতযোৰ কৰিও, আপুনি কান্দি কাটি থাকিলেও, তেনেকুৱা শত্ৰুৰ পৰা আপুনি নিজৰ জীৱন ভিক্ষা খুজিলেও আপুনি জীৱনটো ঘূৰাই নাপাব পাৰে। গতিকে তেনেকুৱা শত্ৰু
কিদৰে নিৰ্মূল কৰিব বা সেই শত্ৰুৰ পৰা আমি নিজৰ জীৱনটো কেনেকৈ ৰক্ষা কৰিম বা এনেকুৱাও কিছুমান শত্ৰু অজাত শত্ৰু যাক আপুনি দেখা নাপায় বা আপুনি ভাবিব নোৱাৰে কল্পনা কৰিব নোৱাৰে এনেকুৱা কিছুমান অজাত শত্ৰু থাকিব যিয়ে নেকি আপোনাক একেবাৰে শুৱে বাবে লগতে থাকিব অনবৰত আপোনাৰ লগত একেলগে থাকিব একেলগে খাব কিন্তু শেষখনত আপোনাৰ এই গোটেই সৰ্বশ্ৰান্ত কৰিব আপোনাক সৰ্বনাশ কৰিব আনকি এনেকুৱাও হ'ব পাৰে যে যিয়ে আপোনাৰ লগত একেলগে উঠা বহা কৰিব খোৱা কৰিব আপোনাৰ জীৱনৰ মূল্য নাইকিয়া হৈ যাব তেনে ব্যক্তিৰ ওচৰত আৰু শেষত আপোনাৰ গোটেই জীৱনটো গোটেই আপোনাৰ সপোন সম্ভাৱনা সকলোখিনি কফিনৰ ভিতৰত সোমাই থাকিব লাগিব পাৰে আৰু ইয়াৰ মাজত এনেকুৱা এজাত অজাত শত্ৰু থাকিব পাৰে যি শ্ৰেণীৰ শত্ৰুৱে আপোনাৰ ব্যক্তিগত জীৱনটোত বৰ বিশেষ আক্ৰমণ কৰাৰ কথা নাভাবে আপোনাৰ জীৱনটো তেওঁলোকৰ কাৰণে শত্ৰু নহয় কিন্তু আপুনি যিখিনি কৰ্ম কৰিছে যিখিনি সৃষ্টি কৰিছে সেইখিনি তেওঁলোকৰ নজৰবন্দীত থাকে সেইখিনিহে দৰাচলতে আপোনাৰ শত্ৰু হৈ পৰে কৰ্মখিনি বা সৃষ্টিখিনি আপোনাৰ শত্ৰু হৈ পৰে আৰু তেওঁলোকৰ কিছু ন্যস্ত স্বাৰ্থ থাকে সেই ন্যস্ত স্বাৰ্থৰ কাৰণেও আপোনাক যদি ব্যক্তিগতভাৱে আক্ৰমণ কৰিবও নোৱাৰে আপোনাৰ সেই সৃষ্টিক বা সেই কৰ্মৰাজিক জুইত জ্বলাই দিয়াৰ নিচিনা ঘটনাও আপোনাৰ ক্ষেত্ৰত ঘটুৱাব পাৰে বা ঘটাব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন শত্ৰু আমি চিনি পোৱা বা আমি চিনি নোপোৱা শত্ৰু থাকিব আপোনাৰ কোন শ্ৰেণীৰ বা কেনেকুৱা কোন ব্যক্তিৰ সৈতে আপোনাৰ এই শত্ৰুতা গঢ়িছে বা এই শত্ৰুতা আৰম্ভ হৈছে আপুনি খুব নিজৰ অন্তৰ্দৃষ্টিৰে ভালকৈ ভাবিব জুকিয়াই চাব বা আমাকো মন্তব্য কৰিব দৰাচলতে আপোনাৰ শত্ৰু আছেনে নাই যদি আছে কেনেকুৱা প্ৰকৃতিৰ আপোনাৰ শত্ৰু কোন হয় এই শত্ৰু পৰিয়ালৰ বন্ধুবৰ্গৰ ভিতৰত আপোনাৰ সতীৰ্থ সহকৰ্মী নে আন কোনোবা ব্যৱসায়িক শত্ৰুতা নে ৰাজনৈতিক শত্ৰুতা নে কোনোবা ধৰ্মীয় দ্বন্দ্বক লৈ সৃষ্টি হোৱা শত্ৰুতা ইত্যাদি বিভিন্ন কথা থাকিব আপুনিও ঠিক এই ভিডিঅ'টো চাই থকা মুহূৰ্তৰ পৰাই কিছু সষ্টম হৈ ভাবক যে আপোনাৰ শত্ৰু কোন আৰু এই সন্দৰ্ভত আমি এটা দীঘলীয়া ভিডিঅ' হ'ব আজি কৈ ৰাখিছোঁ মই পোনপটীয়াকৈ কিন্তু ভিডিঅ'টোৰ শেষলৈকে চাব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমি নিশ্চিতভাৱে এটা কথা আপোনালোকক জনাম যে 24 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ কোনোবা শত্ৰু আছেও বা থকা বুলি ভাবি লয় এই শত্ৰু নাশ কৰাৰ কিছু কথা বা কিছু চিন্তা বা হয়তো উপায়ো হ'ব পাৰে আমি সেই উপায়খিনিৰ বিষয়ে আলোচনা কৰিম বা আপোনাৰ ওচৰত মই ব্যক্ত কৰিম আপোনালোকে নিজৰ শত্ৰুখিনিক চিনি পোৱাৰ আগতেই মই মোৰ অভিজ্ঞতাৰে মোৰ কোনবোৰ শত্ৰু বা মোৰ শত্ৰু আছেনে নাই সেই সম্পৰ্কত কিছু কথা মই পাতিম বা কিছু কথা ক'ম দৰাচলতে মোৰ শত্ৰু মোৰ ঘৰতেই মোৰ নিজৰ ঘৰখনত মোৰ ওচৰ চুবুৰীয়া বা গাঁৱৰ দুই এগৰাকী বা মোৰ প্ৰতিবেশী বা মই যি অনুষ্ঠান প্ৰতিষ্ঠানত ইয়াৰ আগতে পূৰ্বতে মই যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰি আছিলোঁ তাৰ মাজতো 2-4 গৰাকী এনেকুৱা শত্ৰু আছে আৰু চাওঁতে প্ৰায় 1 ডজনমান বা 1 ডজনতকৈও অধিক মোৰ শত্ৰুৰ সংখ্যা আৰু এই গোটেই শত্ৰু যিবিলাকক মই শত্ৰু বুলি ভাবি লৈছোঁ বা জ্ঞান কৰিছোঁ মই কাৰণবোৰো ফহিয়াই চাইছোঁ ইয়াৰ গৰিষ্ঠ সংখ্যক যদি মই 1 ডজন বা তাতকৈ অলপ অধিক বুলি কওঁ যে বেছি সংখ্যক শত্ৰুৱে মোৰ ভুলৰ কাৰণেই যেন এই শত্ৰুখিনিক মই জন্ম দিছোঁ বা তেওঁলোকক শত্ৰু জ্ঞান কৰিব লগা হৈছে ভুল মানে ব্যক্তিগত পৰ্যায়ত হয়তো কেতিয়াবা নিজৰ মাটি বাৰী সীমাক লৈ কাজিয়া পেচাল কৰিছোঁ কেতিয়াবা কথাৰ কটাকটি কেতিয়াবা হতাহতিত লিপ্ত হৈছোঁ বা কেতিয়াবা বিভিন্ন কাৰণত লেনদেনৰ ক্ষেত্ৰত কাৰোবাৰ লগত খেলি মেলিও কৰিছোঁ তদ্ৰূপ
খং ৰাগ অভিমান বা অহংকাৰত কেতিয়াবা আন কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰিছোঁ, হয়তো গাঁৱৰ 2-4গৰাকীক বা ওচৰ চুবুৰীয়া বা পৰিয়ালৰ মানুহকো তুচ্ছ তাচ্ছিল্য কৰিছোঁ। মুঠতে বিভিন্ন কাৰণত এই মানুহখিনিক, যিখিনিক একেবাৰে নিজৰ আপোন প্ৰিয় মানুহ, আত্মীয় মানুহ, সেইখিনিক নিজেই কৰি অহা কিছুমান ভুল কথা বা ভুল কামৰ বাবে পৰৱৰ্তী পৰ্যায়ত সেই মানুহখিনিৰ অপ্ৰিয় হৈ লৈছোঁ বা অপ্ৰিয় হৈ পৰিছোঁ। আৰু যেতিয়াই অপ্ৰিয় হৈ পৰিছোঁ তেতিয়াই তেনে ব্যক্তিয়ে, যিহেতু মোৰ প্ৰতিবেশী বা মোৰ পৰিয়ালৰ বা মোৰ আত্মীয় স্বজনৰ ভিতৰত, তেতিয়া হয়তো 2-4জনে মোৰ কথাবোৰ মোৰ ব্যক্তিগত পৰ্যায়ত বা কেতিয়াবা 2-4জনৰ মাজত আলোচনা হৈছে। মোৰ কৰ্মৰাজি, মই কৰি অহা কৰ্মৰাজিৰ ওপৰত আলোচনা হৈছে বা হয়তো সেইটোকে বদনাম হৈছে, মই বদনাম বুলি ধৰি লৈছোঁ। পৰৱৰ্তী পৰ্যায়ত সেই কথাবোৰ গম পাই আকৌ মই এটা নিজৰ এটা খং ৰাগত নিজেই লিপ্ত হৈছোঁ। আৰু খং ৰাগ যেতিয়া উঠিছে তেতিয়াই সেই মানুহখিনিক শত্ৰু জ্ঞান কৰা আৰম্ভ কৰিছোঁ। কিন্তু সেই শ্ৰেণীৰ শত্ৰুৱে মোক কোনোদিনেই কেতিয়াও ভয় ভাবুকি দেখুওৱা নাই বা তেনে শত্ৰুৱে মোৰ প্ৰাণ নাশ কৰাৰ কথাও ভবা নাই, মোৰ প্ৰাণে মৰাৰ কথা ভবা নাই। মাত্ৰ তেওঁলোক মোৰ বাবে অপ্ৰিয় হৈ পৰিছে বা ময়ো তেওঁলোকৰ অপ্ৰিয় হৈ পৰিছোঁ। বাক বিতণ্ডা, কাজিয়া পেচাল, হতাহতি ইত্যাদিৰ কাৰণে ব্যক্তিগত পৰ্যায়ত সেইখিনি ব্যক্তিৰ লগত সদায় সততে দেখি অহা বা লগ পোৱা সেই ব্যক্তিখিনিকে শত্ৰু জ্ঞান কৰিছোঁ। আৰু এনেকুৱা এটা ভাৱেৰেই শত্ৰুখিনিক পুহি ৰাখিছোঁ, মনতে শত্ৰুখিনিক পুহি ৰাখিছোঁ। গতিকে এই যে শত্ৰুখিনিক পুহি ৰাখিলোঁ বা শত্ৰু জ্ঞান কৰা আৰম্ভ কৰিলোঁ, তেওঁলোকৰ সৈতে সহজে মোকাবিলা কৰিবৰ কাৰণে বা মুখামুখি হ'বলৈ বহু ক্ষেত্ৰত অপ্ৰস্তুত হওঁ। আৰু কেতিয়াবা মুখামুখি হোৱাৰ পৰিৱেশ আহিলেও আকৌ শত্ৰুতা ভাৱটো জাগি উঠে। ফলশ্ৰুতিত তেনেকুৱা মোৰ ব্যক্তিগত পৰ্যায়ত তেওঁলোকক শত্ৰু হিচাপে ৰাখি থৈছোঁ। এই ব্যক্তিগত পৰ্যায়ত যিবোৰ চিনাকি মানুহ বা আপোন মানুহ বা আত্মীয় মানুহ দেখিলেই যাক শত্ৰু ভাৱ এটাই মনটোক বা নিজৰ কৰ্মখিনিকো এটা অশান্তি আনি দিয়ে, এটা অসন্তুষ্টি ভাৱ অনবৰতে লাগি থাকে সন্মুখত আহিলে। পৰৱৰ্তী পৰ্যায়ত সেই মানুহখিনি সন্মুখত আহিলে মই মনে মনে থকা হ'লোঁ বা এটা তেওঁলোকক যেন দেখিও দেখা নাই বা লগতে থাকোঁ, একেলগে থাকিলেও বৰ বিশেষ তেওঁলোকৰ লগত মাত বোল, বৰ বিশেষ তেনেকুৱা কথা বতৰা নপতা হ'লোঁ। আৰু লাহে লাহে কিছু অনুভৱো কৰা হ'লোঁ যে আচলতে মই যিসকলক শত্ৰু বুলি ভাবি লৈছোঁ বা ধৰি লৈছোঁ, যিহেতুকে বেছিভাগ ভুল বা দোষ বা যি কাৰণতে নহওক শত্ৰু জ্ঞান কৰাৰ যিখিনি মূল কাৰণ, তাত যিহেতুকে ক'ৰবাত মোৰ ভুল বা দোষ আছে বুলি মই নিজেই এটা অনুভৱ কৰিব পাৰিছোঁ, তেতিয়াই লাহে লাহে এই শত্ৰুকটো আৰু দমন কৰিব নোৱাৰোঁ, শত্ৰুক নাশ কৰিবও নোৱাৰোঁ, বিনাশ কৰিবও নোৱাৰোঁ। গতিকে মই মোৰ চিন্তাৰ কিছু পৰিৱৰ্তন আনিছোঁ। চিন্তাধাৰাক যিখিনি চিন্তাৰ ধাৰা সেই মানুহখিনিৰ ওপৰত এটা খংভাৱে মোক আমনি কৰি থাকে বা এটা তেওঁলোকক শত্ৰু জ্ঞান কৰাৰ বাবে মোৰ গোটেই মন মগজুক তাগিদা দি থাকে, সেই ভাৱবিলাক, সেই চিন্তাবিলাকক পৰিহাৰ ক্ষেত্ৰত নিজকে কিছু পৰিমাণে সলাই পেলাইছোঁ। আৰু মই অনুভৱ কৰিছোঁ যে প্ৰায়ভাগ মানুহৰে আমাৰ যিয়ে ভাবোঁ আমি যে সেই মানুহজন মোৰ শত্ৰু বা সেই পৰিয়ালটো মোৰ শত্ৰু ইত্যাদি প্ৰায়ভাগ মানুহৰে কিন্তু শত্ৰুতাৰ কাৰণ সেই একেখিনিয়েই। মই যিখিনি কাৰণত মোৰ শত্ৰুবিলাকক মই চপাই লৈছোঁ বা মই জন্ম দিছিলোঁ, যে কাৰণ কিন্তু সেই একেখিনিয়েই।
হয়তো ব্যক্তিগত পৰ্যায়ত নিজক কেতিয়াবা কথা বতৰাত তৰ্কাতৰ্কি হৈছে, যুক্তিতৰ্ক হৈছে, তাৰ পৰাই মতানৈক্যতাৰ সৃষ্টি হয়, মতবিৰোধৰ সৃষ্টি হয়, তাৰ পৰাই এটা শত্ৰুতা ভাৱ প্ৰথমে অপ্ৰিয় হয়, অপ্ৰিয় হোৱাৰ পিছত হয়তো ভাবে ইজনে আনজনৰ ক'ৰবাত কিবা অন্যায় বা ক্ষতি কৰিব পাৰোঁ নেকি, বা তাৰ পিছতো আন 10জনৰ ওচৰত ইজনে সিজনৰ কিছু নেতিবাচক কথা কোৱা আৰম্ভ হয়, ফলশ্ৰুতিত তাৰ পৰাই এটা শত্ৰুতা ভাৱে জন্ম হয়। বা আমাৰ একেবাৰে সীমাৰ নিজৰ ভাই ককাই হওক বা ওচৰ চুবুৰীয়া যোন থাকে আৰু সীমাত, তেওঁলোকৰ লগতে হওক মাটি বা সীমা বিবাদ, সীমাক কেন্দ্ৰ কৰি যি এটা পাৰস্পৰিক 2টা বা 3টা বা এনেকুৱা চুবুৰীয়া পৰিয়ালৰ মাজতো কেতিয়াবা বাক বিতণ্ডা হয়, কাজিয়া পেচাল হয়, আৰু ফলশ্ৰুতিত তেওঁলোকক হৈ পৰে শত্ৰুৰ নিচিনা হৈ পৰে। ধন টকা পইচা লৈ বা কেতিয়াবা সতীৰ্থ সহকৰ্মীৰ লগত বিভিন্ন কথাত সময়ত কথা দি কথা ৰাখিব নোৱাৰিলে, বা তেওঁলোককো কেতিয়াবা তুচ্ছ তাচ্ছিল্য কৰি কথা কোৱা হকে বিহকে কেতিয়াবা ধেমালিৰ চলেৰে হ'লেও তুচ্ছ তাচ্ছিল্য কথা কোৱা যায় হয়তো, আৰু তাৰ পৰাই অপ্ৰিয় হোৱা যায় আৰু অপ্ৰিয় হৈ পৰা যায়, আৰু সেই অপ্ৰিয়তাৰ ফলস্বৰূপে আকৌ শত্ৰু লাহেকৈ সেই গোটেই অপ্ৰিয় বা বেয়া পোৱা ভাৱটোৱে এটা শত্ৰুতাৰ মনোভাৱ মনতে জগাই তোলে। আৰু গোটেইখিনি মানুহৰ প্ৰায় একেই শত্ৰুতাটো। মই যিধৰণে মোৰ শত্ৰুবিলাকক জন্ম দিছোঁ, পৰৱৰ্তী পৰ্যায়ত মই নিজেও অলপ চাইছোঁ চিন্তা চৰ্চা কৰি, যে প্ৰায়ভাগ মানুহৰে যিয়ে আনক বা নিজৰ প্ৰতিবেশী, নিজৰ পৰিয়ালৰ, নিজৰ আত্মীয়ৰ কাৰোবাক শত্ৰু জ্ঞান কৰে বা শত্ৰু বুলি ভাবে, কাৰণ কিন্তু এই একেখিনি কাৰণতেই শত্ৰু জ্ঞান কৰে। আপোনালোকে চাই আছে ভিডিঅ'টো, আপোনাৰো নিশ্চয় কোনোবা নহয় কোনোবা শত্ৰু আছে বা থাকিব। আৰু এই মুহূৰ্তত যদি কাৰোবাৰ তেনেকৈ, এতিয়া মই আজি এই সময়ছোৱাত মই একেবাৰে বুকুত হাত থৈ ক'ব পাৰিছোঁ যে মোৰ কোনো শত্ৰু নাই। আপোনালোকে মানক বা নামানক, বিশ্বাস কৰক বা বিশ্বাস নকৰক, সেইটো এটা বিশেষ মই পৰ্যালোচনা বা সেইটো মই এটা চিন্তাৰ বিষয় বুলি নলওঁ, কিন্তু এইটো একেবাৰে ধুৰুপ, 100% ধুৰুপ যে মই একেবাৰে বুকুত হাত থৈ ক'ব পাৰিছোঁ যে মোৰ কোনো শত্ৰু নাই। আজি যদি 8-10 বছৰমান আগলৈকে মই ঘূৰি যাওঁ বা ঘূৰি চাওঁ, 8-10 বছৰ আগত বিশেষকৈ মই মোৰ আৰম্ভণিৰ কৰ্মজীৱনটোত, মোৰ কৰ্মজীৱন বা গোটেই পাৰিবাৰিকৰ পৰা আৰম্ভ কৰি, পৰিয়ালৰ পৰা আৰম্ভ কৰি ঘৰে বাহিৰে ভালে সংখ্যক, মই কৈছোঁ 1 ডজনতকৈ অধিক, ভালে সংখ্যক শত্ৰু মই দেখিলেই এনেকুৱা লাগে যেন তেওঁলোকৰ লগত মই কিবা এটা অহিত চিন্তা কৰিম, কিবা এটা অন্যায় কৰিম, কিন্তু কৰিবও নোৱাৰোঁ, একো এটা অন্যায় অনিষ্ট কৰিবও নোৱাৰোঁ, কিন্তু মন মগজুত এটা ক্ৰিয়া কৰি থাকে যে এই মানুহখিনিক মই কিবা এটা ক্ষতি কৰিম নেকি, কাৰণ মই ইতিমধ্যেই তেওঁলোকৰ বিষয়ে এটা শত্ৰুৰ মনোভাৱ এটা মই পুহি ৰাখিছোঁ, পালন কৰি ৰাখিছোঁ, লালন পালন কৰি থৈ দিছোঁ। গতিকে আপোনালোকক মই ভিডিঅ'টো চাই আছে যেতিয়া, আপোনালোকেও কথাখিনিৰ মাজে মাজে আপোনালোকেও নিজৰ ব্যক্তিগত জীৱনত চিন্তা কৰি চাওক, পৰ্যালোচনা কৰি চাওক, বিশ্লেষণ কৰি চাওক যে আপোনাৰ কোনোবা তেনেকুৱা পৰিয়ালৰ মাজত বা বন্ধুৰ মাজত বা মিতিৰ কুটুম্বৰ মাজত তেনেকুৱা কোনোবা শত্ৰু ব্যক্তি আছে নেকি। আৰু যদি তেনেকুৱা শত্ৰু ব্যক্তি আছে, আপোনালোকে তেওঁলোকৰ নামবিলাক মনলৈ আনক। কোন বাৰু তেওঁলোকৰ নামবিলাক মনলৈ আনক প্ৰথমে, তাৰপিছত কাৰণবিলাক ফহিয়াই চাওক, কি কাৰণত আপোনালোকৰ লগত বা আপোনাৰ লগত তেওঁৰ বা তেওঁলোকৰ শত্ৰুতা আৰম্ভ হৈছে, কেতিয়াৰ পৰা হৈছে। আৰু যেতিয়াই কাৰণবিলাক বা সময় কেতিয়াৰ পৰা আপোনাৰ শত্ৰুতা আৰম্ভ হৈছে বা শত্ৰুতা হোৱাৰ কাৰণবিলাক যেতিয়া নিজেই অলপ ফহিয়াই চাব পাৰিব, জুকিয়াই চাব পাৰিব, তেতিয়াই আপুনি উপলব্ধি কৰিব যে আপুনি যদি চিনি পাইছে শত্ৰু কোন আপোনাৰ, যদি ধৰিবও পাৰিছে যে কি কাৰণত আপোনাৰ সৈতে শত্ৰুতা হৈছে, তেন্তে এই ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ পিছত আপুনি নিশ্চিত থাকক সেই শত্ৰুক কিন্তু আপুনি এই ভিডিঅ'টো চোৱাৰ 24 ঘণ্টাৰ ভিতৰতে বা 24 ঘণ্টাৰ পিছত আপুনি সেই শত্ৰুখিনিক নাশ কৰিব পাৰিব বা নাইকিয়া কৰিব পাৰিব। শত্ৰু
নাশ কৰিবৰ কাৰণে আপুনি নিজেও নিজক বহুখিনি সলনি কৰিব পাৰিব লাগিব। প্ৰথমে আপুনি কৈছেই যে আপুনি শত্ৰুক চিনি পাব লাগিব, আৰু এই চিনি পোৱাৰ ক্ষেত্ৰত আপুনি অতি গোপনে কোনেও গম নোপোৱাকৈ আপুনি এটা কাম কৰিব পাৰে। এইটো ঠিক আখৰা নহয়, আপোনালোকে নাভাবিব যে এইটো এটা কিবা খেল ধেমালি। এইটো খেল ধেমালিৰ কথা নহয়, কাৰণ ব্যক্তিগত বা সামাজিক জীৱনত আমি গম পোৱাকেই হওক বা গম নোপোৱাকেই হওক বিভিন্ন কাৰণত আমি মানুহৰ মাজত অপ্ৰিয় হ'বলগীয়া হয়, বা কেতিয়াবা এই অপ্ৰিয়তাৰ গইনালৈ মানুহে মানুহক শত্ৰু জ্ঞান কৰা আৰম্ভ কৰে। শত্ৰুতা হয় মানুহৰ মাজত, কোনো ব্যক্তিৰ লগত ব্যক্তিৰ, পৰিয়ালৰ লগত পৰিয়ালৰ, বা এখন সমাজৰ লগত আন এখন সমাজৰ বিভিন্ন কাৰণত শত্ৰুতাৰ ভাৱ এটা গঢ় লৈ উঠে। গতিকে যিখিনি কথা ক'ম এইখিনি ঠিক এটা তেনেই সাধাৰণ খেল ধেমালি বা এটা এইটো ভাবিব নালাগে যে এইটো এটা তেনেই যে আপোনালোকে জনা কথাখিনিও হয়তো মই ক'ব পাৰোঁ, বা মই যিখিনি নিজৰ শত্ৰুখিনিক যেনেকৈ নিজেই নাশ কৰিব পাৰিছোঁ বা নাইকিয়া কৰিব পাৰিছোঁ, তাৰ কথাখিনি আপোনালোকৰ ওচৰত যেতিয়া মই ৰাখিব বিচাৰিছোঁ, সেই কথাখিনি আপোনালোকেও এবাৰ কৰি চাব পাৰে। কিন্তু মই কৈছোঁৱেই যে এই কথাখিনি কৰিবলৈ যাওঁতেও কিছু আপোনালোকক অনুশীলনৰ প্ৰয়োজন হ'ব, কিছু কচৰৎ কৰিব লাগিব। আৰু বিশেষকৈ এই কচৰৎটো হ'ল আপুনি প্ৰথম নিজেই বহু পৰিমাণে নিজক সলাব পৰা মানসিকতাৰ ব্যক্তি হ'ব লাগিব আপুনি। আৰু এই বিশেষ আপুনি নিজেই নিজক পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত, সলনি কৰাৰ ক্ষেত্ৰত আপুনি কেইটামান কথাত বিশেষ মন দিব লাগিব। এক, আপুনি যথেষ্ট বিনম্ৰ হ'ব লাগিব। কিয়নো যে এই যে শত্ৰুক চিনাক্ত কৰিব কৈছোঁ, যে আপোনাৰ কোন শত্ৰু চিনাক্ত কৰক। অকল চিনাক্ত কৰিলে মুখেৰে বা মনেৰে ভাবি লৈছে যে মোৰ হয় সেই মানুহজন মোৰ শত্ৰু, বা হয় এইজন মোৰ, বা এইটো পৰিয়াল মোৰ শত্ৰু, তেনেকুৱা এটা ভাৱেৰেই মোৰ কথাখিনি কোৱা নাই। খুব গভীৰ আত্মবিশ্লেষণেৰে আপোনালোকে তেওঁলোকৰ নামবোৰ মনৰ মাজৰ পৰা, একেবাৰে হৃদয়ৰ পৰা, মগজুৰ পৰা আপোনালোকে সজোৰে তেওঁলোকৰ নামবোৰ আনিবলৈ আপুনি চেষ্টা কৰক। যে নিজক সোধক, নিজেই বহুবাৰ সোধক, এবাৰ নহয় 10 বাৰলৈকে সোধক, আপুনি কোন প্ৰতিবেশী, কোন আত্মীয়ক, কোন নিজৰ পৰিয়ালৰ মানুহক আপুনি শত্ৰু জ্ঞান কৰে, আপুনি নিজেই 10 বাৰ সোধক। সুধি যেতিয়া ধাৰণা আহিব, মনত যেতিয়া এটা উত্তৰ ওলাব যে এই মানুহজন দৰাচলতে মোৰ শত্ৰু, আপুনি কোনেও গম নোপোৱাকৈ তেওঁৰ নাম লিখক। লিখোঁতে হয়তো কেতিয়াবা আপোনাৰ এজন শত্ৰু থকা হ'ব পাৰে, বা এনেকৈ লিখি গৈ থাকোঁতে মোৰ নিচিনা সেই 1 ডজন বা তাতকৈও অধিক শত্ৰুৰ নাম আপোনাৰ এখন তালিকা আহিব পাৰে। আপুনি এখন তালিকা প্ৰস্তুত কৰি লওক, আৰু তালিকাখন প্ৰস্তুত কৰাৰ পৰাই আপুনি আৰম্ভ কৰক। এজনকৈ প্ৰতিজন শত্ৰুৰ সৈতে আপুনি যোগাযোগ কৰা আৰম্ভ কৰক। যদি আপোনাৰ একেবাৰে ওচৰতে থকা শত্ৰু, তেনে শত্ৰুৰ আপুনি নিজেই ওচৰ চাপক। যদি আপুনি সদায় বা দৈনন্দিন লগ নোপোৱা, অলপ দূৰে থকা বা তেনেকুৱা আত্মীয় স্বজনৰ আপুনি সহায় লওক। হয়তো আপুনি ফোনৰ জৰিয়তে, বা কেতিয়াবা নিজে গৈ হ'লেও, বা আনৰ হতুৱাই, বা আপুনি যদি নিজেও ফোনত পাৰে তেনেকুৱা শত্ৰুজনক পোনপটীয়াকৈ আপুনি আমন্ত্ৰণ জনাওক। আপুনি যোগাযোগত আহিব লাগিব। শত্ৰুক আপুনি পোহপাল দি ৰাখিব নোৱাৰে, কাৰণ আপোনাৰ শত্ৰু কোন, আপুনি যেতিয়াই চিনাক্ত কৰিব আপোনাৰ শত্ৰু কোন, আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন, আপুনি ভাবি থকা আটাইতকৈ আপোনাৰ ভয়াৱহ শত্ৰু কোন, আপোনাৰ তালিকাত কিন্তু এই চিনাকি ব্যক্তিবোৰৰ ভিতৰত নামবোৰে সন্নিৱিষ্ট হৈ থাকিব। খুব আপোনাৰো আপোন মানুহখিনি আপোনাৰ তালিকাখন ভৰি পৰিব। গতিকে সেই আপোনবোৰ, সেই আত্মীয় মানুহখিনিক আপুনি যোগাযোগত আহিব লাগিব। আৰু যেতিয়া যোগাযোগত আহিব, তেতিয়া কিন্তু আপুনি ব্যক্তিগতভাৱে কিছু অনুশীলনৰ আপোনাৰ প্ৰয়োজন হ'ব।
আৰু সেই অনুশীলনৰ যিকেইটা দিশ আপুনি খুব সচেতন হ'ব লাগিব, সেই দিশকেইটাৰ ভিতৰত প্ৰথমটোৱে হৈছে আপুনি বিনম্ৰতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব। যেতিয়াই শত্ৰুজনৰ ওচৰত বা শত্ৰুজনৰ সৈতে আপুনি যোগাযোগত আহিব, তেতিয়াই তেখেতে বা সেই শত্ৰুজনে গম পাব লাগিব যে আপোনাৰ মনত এটা বিনয়ী ভাৱ তেওঁৰ প্ৰতি এটা বিনয়ী ভাৱ জাগ্ৰত হৈছে। দ্বিতীয়, আপোনাৰ যদি মনত অভিমান বা অহংকাৰী ভাৱ এটা আছে, সেই অভিমান বা অহংকাৰী ভাৱটো বিশেষকৈ যেতিয়া শত্ৰুজনৰ সৈতে, যাক আপুনি এতিয়া নিজৰ স্ববিশ্লেষণেৰে যোগাযোগৰ মাজলৈ আনি তেওঁৰ সৈতে পুনৰ বন্ধুত্ব বা এটা মধুৰ সম্পৰ্ক গঢ়িবৰ বাবে যোজা বা প্ৰস্তুতি চলাইছে, সেই ব্যক্তিগৰাকীক, আমি শত্ৰু শব্দটো বাৰে বাৰে কৈ থাকিবও বেয়া লাগিব, যে সেই ব্যক্তিগৰাকীক আপুনি যোগাযোগত আহিলে আপুনি শত্ৰুতাৰ ভাৱটো এৰি চলোৱাৰ কাৰণে আপুনি নিতান্তই আপোনাৰ মনত থকা বা আপোনাৰ যিটো এটা স্বাভিমানী সত্তা, অভিমান এটা বা অহংকাৰ এটা, সেইটো পাৰিলে আপুনি এৰাই চলিব লাগিব। পাৰিলে নহয়, সেইটো নিতান্তই প্ৰয়োজন, আপুনি সেইটোক পৰিত্যাগ কৰিব লাগিব। আপোনাৰ মনৰ অভিমান আৰু আপোনাৰ মন মগজুত থকা অহংকাৰৰ সৈতে আপুনি শত্ৰুৰ সৈতে মোকাবিলা কৰিলে শত্ৰু হৈয়ে থাকিব। শত্ৰু কেতিয়াও আকৌ বন্ধু বা আত্মীয়লৈ পৰ্যবসিত হ'ব নোৱাৰে। তৃতীয় এটা কথা হ'ল যে আপুনি খং-ৰাগ পৰিহাৰ কৰক আপোনাৰ মনত, কাৰণ যাৰ লগত শত্ৰুতা কৰে তাৰ প্ৰতি এটা বিদ্বেষ, এটা খং বা এটা হিংসা ভাৱ এটা থাকিবই, ঈৰ্ষা ভাৱ এটাও থাকিবই। বা হিংসা বা ঈৰ্ষা নাথাকিলেও তেওঁৰ প্ৰতি যি এটা খং ভাৱ আপুনি মনতে পুহি ৰাখে, সেই খং ভাৱটো আপুনি পৰিহাৰ কৰিব পাৰিব লাগিব। খং ভাৱটো পৰিহাৰ কৰি যেতিয়া আপুনি সেই ব্যক্তিগৰাকীৰ সৈতে যোগাযোগত আহিব, তেতিয়াও গম পাব যে আপুনি শত্ৰু নাশ কৰাৰ বাবে নিজক যিটো এটা অনুশীলন বা কসৰত কৰে, তাৰ কিছু কসৰত আপুনি কৰিব পাৰিছে। আৰু তাৰ পিছতো লাগিব যে যদি আপুনি কথা কোৱা মানুহ, আনক কথা কৈ থাকে বা কৈ ভাল পায় বা আনক হকে বিহকে কেতিয়াবা কাৰণ অকাৰণত কথা শুনায়ো ভাল পায়, আপুনি কিন্তু যিগৰাকী শত্ৰুৰ যোগাযোগত আহে, সেই শত্ৰুগৰাকীৰ কথা শুনিম বা তেওঁৰ কথা ওপৰত কথা নকোৱাৰ যিটো এটা অনুশীলন, যে আজি মই কথা নকওঁ, আজি কেৱল মই কথা শুনিমহে। মই যিগৰাকী শত্ৰুৰ সৈতে যোগাযোগ কৰিছোঁ, সেই শত্ৰুগৰাকীৰ বা সেই ব্যক্তিগৰাকীৰ কথাখিনিহে মই শুনিম। মই কেৱল তেওঁৰ সৈতে যোগাযোগ কৰিছোঁ আৰু যোগাযোগ কৰি মই তেওঁৰ কথা শুনিম, মই আজি নিজেই একো নকওঁ। এই অনুশীলনখিনি আপুনি যদি কৰিব পাৰে বা আপুনি যদি যোগাযোগত আহে, আৰু এনেকুৱাও থাকিব দুই এগৰাকী এনেকুৱা ব্যক্তি আপোনাৰ যাক আপোনালোকে সেই তালিকাখনত ৰাখে, শত্ৰুতাৰ তালিকাখনত ৰাখে। এনেকুৱা নহয় যে আপুনি ক'লেই, আপুনি সহনশীল হ'লেই। আৰু ইয়াৰ মাজত আৰু এটা মই দিশৰ কথা ক'ম, যে সেইটো হৈছে আপোনাৰ একেবাৰে নিতান্তই সহ্য শক্তিও থাকিব লাগিব আৰু ধৈৰ্য গুণটোও থাকিব লাগিব। কাৰণ শত্ৰুৰ লগত যেতিয়া আপুনি মিতিৰালি পাতিবলৈ আহিব, তেতিয়াহ'লে ক'ৰবাত পুনৰ একেখিনি কথাক লৈ আকৌ যুক্তিতৰ্ক বাক বিতণ্ডা হ'ব। যদিহে আপুনি মৌনতা অৱলম্বন কৰিব পাৰে বা পাৰিবও লাগিব, তাৰ কাৰণেই কিন্তু সহ্য আৰু ধৈৰ্য গুণটো আপোনাৰ মূল চালিকা শক্তি হ'ব। গতিকে এই গোটেইখিনি গুণ বা দিশ আপুনি নিজেই নিজৰ মাজত গঢ়ি লৈ যেতিয়া সেই ব্যক্তি বা শত্ৰুগৰাকীৰ সৈতে আপুনি যোগাযোগত আহিব, এনেকুৱাও মই যিটো কথা ক'ম বুলি ভাবিছিলোঁ বা ক'বলৈ লৈছিলোঁ, যে এনেকুৱাও হয় যে আপুনি কাৰোবাৰ ওচৰত বিনম্ৰতা প্ৰদৰ্শন কৰিলে বুলিয়েই আপোনাক
যে শত্ৰু জ্ঞান কৰি থৈ দিছে, আপুনি যি ধৰণে এজন ব্যক্তিক শত্ৰু জ্ঞান কৰিছে, তদ্ৰূপ তেখেতেও যদি আপোনাক সেই একেধৰণে শত্ৰু জ্ঞান কৰিছে, আপুনি সহজ হ'লেও, আপুনি তেওঁৰ ওচৰত বিনম্ৰতা প্ৰদৰ্শন কৰিলেও তেওঁ আকৌ উভতগুৰে নচা ব্যক্তিও হ'ব পাৰে, যে আপোনাৰ কথাক বা আপোনাৰ তেওঁক যোগাযোগ কৰিব বিচৰা কথাটোক, সেইটোক কেতিয়াবা আপোনাৰ যিটো এটা বিনম্ৰতা বা এটা সৰলতা, সেইটোৰ কাৰণে তেওঁ আকৌ উভতগুৰে নচা ব্যক্তি হ'লে তেওঁ সেইটোকে আকৌ দুৰ্বলতা বুলি ভাবিবও পাৰে। কিন্তু হ'লেও আপুনি তাত বিচলিত নহ'ব বা অন্য ভাৱ মনলৈকে নানিব। আপুনি এবাৰ চেষ্টা কৰক, এবাৰ নোৱাৰিলে দুবাৰ চেষ্টা কৰক, আপুনি চেষ্টা কৰি গৈ থাকক, খুব বিনম্ৰতাৰে, খুব ভদ্ৰতাৰে আপুনি চেষ্টা এটা কৰি থৈ যাওক। তেওঁক জনাওক, সেই শত্ৰুজনক আপুনি জনাওক যে মই যোগাযোগত আহিব বিচাৰিছোঁ বা মই কিছু কথা পাতিব বিচাৰিছোঁ। যদিও বা আপুনি কথা পিছত নকয়, যদি তেখেতে আপোনাৰ সেই বিনম্ৰতা সৌজন্যতাক যদি তেখেতে আগ্ৰহ কৰি সহমত প্ৰদৰ্শন কৰি যদি আপোনাৰ কথাত বা আপোনাৰ যোগাযোগত আহি আপোনাৰ লগত কথা পাতিব বিচাৰে বা আলোচনাত বহিব বিচাৰে, আপুনি লগে লগেই আপুনি এটা কথা থিৰাং কৰি ৰাখিব যে আপুনি কেৱল এটা কথাইহে ক'ব, যে এই তেওঁক যিটো কাৰণত বেয়া পায় সেই কাৰণটো আপুনি তেওঁৰ ওচৰত খুব ভদ্ৰতাৰে, খুব বিনম্ৰতাৰে সেই কাৰণটো সঁচা অৰ্থত কৈ দিব, যে ইমান দিনে আপোনাক মই এইটো কথাৰ কাৰণে বা এইটো বিষয়ৰ কাৰণে বেয়া পাই আছিলোঁ, সেইখিনি কথা, তাৰ কাৰণে আপোনাক মই আপোনাৰ ওপৰত মোৰ প্ৰচণ্ড এটা খং উঠি আছিল, ক্ষোভ এটা আছিল আপোনাৰ প্ৰতি, বা আপোনাক হয়তো মই কিছু অনিষ্ট কৰাৰ কথাও ভাবিছিলোঁ, বা 2-4জন ব্যক্তিৰ ওচৰত আপোনাৰ বিৰুদ্ধেও মই কিছু বেয়া কথা বা কটু কথা কৈছোঁ, কিন্তু মূলতঃ আপোনাক মই বেয়া পাইছোঁ, বা সেই বেয়া পোৱাটোৰ কাৰণে আপোনাৰ প্ৰতি মোৰ এটা খং ভাৱ জাগি আছিল অনবৰতে, আৰু সেই খংটোৰ কাৰণে আপোনাক মই একেবাৰে সমূলি আপুনি মোৰ অপ্ৰিয় হৈ পৰিছিল, আৰু সেই অপ্ৰিয়ৰ কাৰণে হয়তো মই আপোনাক কেতিয়াবা নজনাকৈ শত্ৰু বুলি জ্ঞান কৰিছোঁ। আৰু আপোনাক শত্ৰু জ্ঞান কৰাৰ পিছত মই লাহে লাহে অনুভৱ কৰিছোঁ, বা মোৰ এটা ধাৰণা হৈছে যে ময়ো যেন শান্তি পোৱা নাই, মোৰ কিবা এটা ভাল লাগি থকা নাই, বেয়া লাগিছে। কাৰণ আপুনি মোৰ চিনাকি মানুহ, আপুনি মোৰ বন্ধু মানুহ, আপুনি মোৰ আত্মীয় মানুহ, বা আপুনি মোৰ পৰিয়ালৰ মানুহ। গতিকে মই সেই শান্তিৰ পৰাও মই সেই যিটো অশান্তি ভুগি আছোঁ, সেই অশান্তিৰ পৰাও মই কিছু মুক্তি বিচাৰিছোঁ, আৰু আপোনাৰ লগত এটা মধুৰ বা সুসম্পৰ্ক কৰি ৰাখিব বিচাৰিছোঁ। ভুল মোৰেই আছিলে, বহু কথা হয়তো মই আপোনাক এনেকৈ ভাবিছিলোঁ, আপোনাৰ ভুল নাথাকিব পাৰে, আপুনি বিনয়টো দেখুৱাব। আপুনি নিজেই যেতিয়া যোগাযোগ কৰিছে, আপুনি এইটো এবাৰ লঘু হৈ চাইছে, আপুনি লঘু বুলি ভাবিব পাৰে যে মই লঘু হৈ গ'লোঁ নেকি, মই আগতে তেখেতক যোগাযোগ কৰিব বিচাৰি মই লঘু হ'ম নেকি, মই সৰু হৈ যাম নেকি, বা আপোনাক হয়তো সেই তেনেকুৱা উভতগুৰে নচা 2-এগৰাকী ব্যক্তিয়ে আপোনাক আকৌ সেই কথাটোকে লৈ আপুনি যে তেওঁক পুনৰবাৰ তেওঁৰ যোগাযোগত আনিব বিচাৰিছে, সেই কথাটোক লৈও আন 10জনৰ ওচৰত আপোনাৰ এই কথাখিনিক লৈ উপলুঙা কৰিব পাৰে। আপুনি কেতিয়াও এইটোক লৈ অন্য চিন্তা নল'ব, বা আপুনি হতাশ নহ'ব, বা তেওঁৰ প্ৰতি পুনৰ এবাৰ আকৌ সেই খং ভাৱটো বা শত্ৰুতাৰ ভাৱটো পোষণ কৰি ৰাখি নাথাকিব। আপুনি নিজেই যিমানখিনি পাৰে চেষ্টা কৰক, আৰু চেষ্টাৰ অন্তত যদি কিবা কাৰণত আপুনি এনেকুৱা লাগিল যে আপুনি নোৱাৰিলে, তেতিয়া সেই ব্যক্তিগৰাকীৰো নিশ্চয় কোনোবা ভাল বন্ধু বা তেওঁৰ পৰিয়ালৰ কোনোবা ভাল মানুহ থাকিব, তেওঁৰ হতুৱাই বা তেখেতৰ জৰিয়তে আপুনি এটা সম্বন্ধ স্থাপন কৰক, সম্পৰ্ক এটা ৰক্ষা কৰক। সেই তেখেতৰ ওচৰতেই যিটো কথা আপুনি শত্ৰুজনক বা সেই ব্যক্তিগৰাকীক যোগাযোগত আহি ক'ম বুলি ভাবিছিল, সেই একেখিনি কথাই তেওঁৰ ওচৰত কৈ তেওঁৰ হতুৱাই বা তেওঁৰ জৰিয়তেই আপুনি নিজৰ শত্ৰুজনৰ ওচৰ চাপক। নিশ্চয় তেনেকুৱা ব্যক্তিয়ে আপোনাক সহায় কৰিব, আপুনি যদি নিজকে সেই বিনয়ী ভাৱটো দেখুৱাব পাৰে। তাৰপিছত হয়তো লাহে লাহে আপোনাৰ সেই যদি এগৰাকীক বা দুগৰাকী তেনেকুৱা শত্ৰু আছে, যদি এগৰাকী বা দুগৰাকী শত্ৰুক যদি তেনেকৈ এটা বুজাবুজিৰ মাধ্যমেৰে আপোনাৰ বিনয়ী প্ৰদৰ্শনৰ, বিনম্ৰতা প্ৰদৰ্শনেৰে যদি আপুনি সেই শত্ৰু দুগৰাকীৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰিছে, তেতিয়াহ'লে মই ভাবোঁ যে আপোনাৰ বন্ধুত্বৰ তালিকাত আপোনাৰ যিখিনি শত্ৰুতা, সেই শত্ৰুতাৰ যিখন তালিকা আপুনি বনাইছিল, সেই তালিকাখনৰ এটা এটা নাম কাটি কাটি গৈ থাকিব পাৰিব, আৰু সেই একেখিনি নামেই আপোনাৰ মিত্ৰতাৰ তালিকালৈ পৰ্যবসিত হ'ব। ব্যক্তিগত পৰ্যায়ত এনেধৰণৰ শত্ৰুক আমি এনেই অনাহকত আমি আচলতে পোহপাল দি ৰাখোঁ নিজৰ মনত, নিজৰ মগজুত, আৰু
এই যি এটা শত্ৰু জ্ঞান কৰা ধাৰণা, মানুহে মানুহক শত্ৰু জ্ঞান কৰা ধাৰণা, ব্যক্তিয়ে ব্যক্তিক শত্ৰু জ্ঞান কৰা ধাৰণা, আমি যেতিয়া কাৰণবিলাক বুজি উঠোঁ বা শত্ৰুগৰাকীৰ লগত যেতিয়া পুনৰ এবাৰ মিত্ৰতা স্থাপন কৰিব পাৰোঁ, তেতিয়া আমি বুজি উঠোঁ যে যিবোৰ কাৰণত আচলতে ব্যক্তিৰ লগত বা আমি মানুহে মানুহৰ লগত শত্ৰুতা কৰোঁ, সেই কাৰণবোৰ প্ৰত্যেকটো কাৰণেই আচলতে এটা অৰ্থহীন কাৰণ বা অকাৰণ। কোনো কাৰণতে আমি মানুহৰ লগত কোনো হক কাৰণত বা কোনো এটা বিশেষ গুৰুত্বপূৰ্ণ কথাৰ বাবে, বিশেষ এটা গুৰুত্বপূৰ্ণ স্বাৰ্থ সিদ্ধিৰ বাবে আমি মানুহৰ লগত, বন্ধুৰ লগত, আত্মীয়ৰ লগত তাত এটা সাধাৰণ এটা নিমিত্ত এটা স্বাৰ্থ জড়িত হৈ থাকে। সেই স্বাৰ্থটোৰ কাৰণে আমি মানুহৰ লগত শত্ৰুৰ ভাৱ পোষণ কৰোঁ। গতিকে সেই নিমিত্ত স্বাৰ্থখিনিৰ ওপৰতো আমি নজৰ ৰাখিব লাগিব। কিছু পৰিমাণে আমি লোভ, য'ত লোভৰ পৰাও কেতিয়াবা যিখিনি অৰ্থত বিশেষকৈ সম্পত্তিজনক কাৰণত সেইখিনি এৰিব লাগিব। আৰু পাৰিবাৰিক, বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত আমাৰ যিখিনি ভাই ককাইৰ মাজত হওক বা পতি পত্নীৰ মাজতো অৱশ্যে এই ক্ষেত্ৰত ভাই ককাইৰ কথাটো অলপ বেলেগ, পতি পত্নীৰ কথাটো বেলেগ। কিন্তু এনেকুৱা বহুত আছে যে পতি পত্নী পাছলৈ বিভিন্ন কথাত বাক বিতণ্ডা লাগি প্ৰথমে গিৰিয়েক ঘৈণীয়েক বা পতি পত্নীৰ মাজত কাজিয়া আৰম্ভ হয়, কাজিয়াৰ সূত্ৰপাত আৰম্ভ হৈ বাক বিতণ্ডা আৰম্ভ হৈ দুটা পৰিয়ালৰ, বেলেগ বেলেগ পৰিয়াল দুটাৰ মাজত বাক বিতণ্ডা চলে বা এইবিলাক আইন কানুনলৈকেও যায়। বিভিন্ন ধৰণৰ কথা থাকে। কিন্তু সেই প্ৰতিটো সম্পৰ্কতে এই ভাই ককাই হওক, ওচৰ চুবুৰীয়া হওক, পতি পত্নী হওক বা আজিকালি সঘনে, এইটো খুব মহিলাসকলে এইটো নেতিবাচকভাৱে ল'ব নালাগে, বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাই যিহেতু দেখা পাইছোঁ বা আছে, শাহু বোৱাৰীৰ মাজতো এটা বাক বিতণ্ডা। আৰু এই বাক বিতণ্ডাৰ পৰাই অথন্তৰ, এই বাক বিতণ্ডাৰ পৰাই আৰম্ভ হৈ ইয়াৰ গোটেই প্ৰক্ৰিয়াটো এনেকুৱা এটা, যদি তাত আমি কিবা কাৰণত যদি আমি কোনোবাই এটা পক্ষই যদি আমি অলপ সহজ নহওঁ বা মৌনতা অৱলম্বন নকৰোঁ বা নিজেই নিজক অলপ সলনি কৰিব নোৱাৰোঁ, কাজেই এই বাক বিতণ্ডাৰ পৰা অপ্ৰিয় আৰু এই অপ্ৰিয়তাৰ পৰাই শত্ৰুতা গঢ় লৈ উঠে, শত্ৰুতা বাঢ়ে। গতিকে গোটেইকেইটা কাৰণ আমি যি কাৰণেই নকওঁ, যদি সম্পত্তি, মাটি বাৰীক লৈও যদি আমি চাওঁ, যে আমি প্ৰত্যেকেই জানো যে আমাৰ খন্তেকীয়া জীৱন, দুদিনীয়া জীৱন, আমি একো সা সম্পত্তি, ধন টকা পইচা আমি একো লগত লৈ যাব নোৱাৰোঁ। ব্যক্তিগত জীৱনত সকলোকে নিজৰ দৈনন্দিন জীৱন বা যোনে যেনেকৈ চলিব বিচাৰে সকলোখিনি প্ৰয়োজন। আপোনাক ভাল মাটি বাৰী লাগিব, এটা ঘৰ লাগিব থাকিবলৈ, আশ্ৰয় লাগিব বা ভালৰো ভালখিনি আপোনাক লাগিব। কিন্তু তাৰ কাৰণে আমি যিখিনি ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল কৰি হওক বা হতাহতি মৰামৰি কৰি হওক, এই ধৰণৰ কাম কাজত আমি যেতিয়া লিপ্ত হোৱাৰ সময়ছোৱাত আমাৰ মনলৈ এই ধাৰণাবিলাক নাহে, ভাৱবোৰ নাহে। কিন্তু যিমানেই লাহে লাহে আমি দিনবিলাক অতিবাহিত কৰোঁ, ওচৰ চুবুৰীয়াৰ লগত আমাৰ মাত বোল বন্ধ হৈ যায়, আত্মীয় স্বজনক আমি এৰাই চলিবলগীয়া হয়, লাহে লাহে যিসকল অলপ নিজেই অনুশোচনা কৰিব পৰা মানুহ বা যিসকলে এটা আত্মবিশ্লেষণ কৰিব পৰা মানুহ, তেওঁলোকে বুজি উঠে যে দৰাচলতে এই গোটেইবিলাক কাৰণ অৰ্থহীন। কাৰণ মাটি বাৰীক লৈও যদি কাজিয়া হৈছে, সেই মাটি বাৰী একে ঠাইতে একে জেগাতে থাকি যাব, মানুহক মানুহৰ প্ৰয়োজন হ'ব। বিপদে সম্পদে এই কথাখিনি আমি বুজি উঠোঁ। কিন্তু তৎসত্ত্বেও আমি মানুহক, নিজৰ আত্মীয়ক, নিজৰ পৰিয়ালক, নিজৰ ওচৰ চুবুৰীয়াক আমি শত্ৰু জ্ঞান কৰোঁ। গতিকে শত্ৰু জ্ঞান কৰাৰ কাৰণে আপুনি শত্ৰু কোন, আপোনাৰ শত্ৰু কোন, এই তালিকাখন যি ধৰণে কৰিব, যি কাৰণত আপোনাৰ শত্ৰুতা হৈছে বা হয় বুলি ভাবিছে, সেই কাৰণখিনিৰ ওপৰত আপুনি বেছি নজৰ ৰাখিব লাগিব। আৰু যদি সঁচাকৈ কাৰণকেইটা আপোনাৰ কাৰণে খুব
অসন্তুষ্টিৰ কাৰক, সেই কাৰককেইটাৰ ওপৰত আপুনি নিজেই কিছু চিন্তা চৰ্চা কৰি সেই কাৰণবিলাকৰ গুৰুত্বটো আপুনি উলিয়াই ল'ব পাৰিব লাগিব। যে সেই মানুহজনে মোৰ সম্পত্তি অলপ কাঢ়ি লৈ গ'ল, সেই মানুহজনে মোৰ ধন টকা পইচা অলপ খেলি মেলি কৰিলে, সেই মানুহজনে মোক ক'ৰবাত অলপ ঠগ প্ৰবঞ্চনা কৰিলে, সেই মানুহজনে মোক অনাহক তুচ্ছ তাচ্ছিল্য কৰিলে। এই কাৰণবিলাক যেতিয়া আপুনি ফহিয়াই চাব, এটা সময় আহিব যিটো হয়তো আপোনাৰ কাৰণে সেই গোটেইকেইটা কাৰণে অৰ্থহীন হৈ পৰিব। গতিকে আমি যেতিয়াই ভালে থাকোঁ, আমাৰ স্বাস্থ্য, আমাৰ মন, আমাৰ মগজু যেতিয়াই কৰ্মত হৈ থাকে, পৰিপক্ক হৈ থাকে, সুস্থ হৈ থাকে, তেতিয়াই কিন্তু আমাৰ খং, ৰাগ, ক্ষোভ, হিংসা, ঈৰ্ষা এইবিলাক উদ্ৰেক হৈ থাকে। আৰু যেতিয়া লাহে লাহে এইবোৰৰ আমাৰ অচল হ'বলৈ আৰম্ভ কৰে, অৱসৰী সময় আমাৰ আৰম্ভ হ'ব, আমাৰ বিশেষ তেনেকুৱা জীৱনটোৰ যিখিনি যুদ্ধ, জীৱনৰ যিখিনি সংগ্ৰাম, সেই সংগ্ৰামখিনি বা কষ্টখিনি যেতিয়া আমাৰ লাহে লাহে নাইকিয়া হৈ আহিব, তেতিয়াই এই কথাখিনি আমি উপলব্ধি কৰোঁ। আৰু ইমান দিনেই আমি গম নোপোৱাকৈ নিজৰ আত্মীয় বা বন্ধু বা পৰিয়াল স্বজনকে আমি শত্ৰু জ্ঞান কৰি এটা অনবৰত একোৰা অশান্তিৰ জুই আমি নিজেও লৈ থাকোঁ আৰু আনকো সেই জুইৰ উত্তাপত আমি ৰাখি ভাল পাওঁ। গতিকে ভাবোঁ যে আপোনালোকে এই যিখিনি কথা, যদিও ভিডিঅ'টো অলপ দীঘলীয়া হৈছে, তথাপি আপুনি এইটো এটা খুব চিৰিয়াছলি এই অনুশীলনটো কৰিব, যিটো অনুশীলনত প্ৰথমে আপোনালোকে নিজৰ বন্ধুক এখন সঁচা অৰ্থত যেন আপুনি এগৰাকী খুব অধ্যয়নপুষ্ট ব্যক্তি, খুব একাগ্ৰনিষ্ঠ আপুনি এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰী, ঠিক তেনে ভাৱেৰে আপুনি নিজক জুকিয়াই বাৰম্বাৰ প্ৰশ্ন কৰি কৰি আপোনাৰ শত্ৰু কোন, সেই শত্ৰুৰ তালিকাখন আপুনি প্ৰস্তুত লিখি উলিয়াব লাগিব। একান্ত গোপনে আপুনি সেই কাম কৰিব লাগিব। তাৰপিছত নিজেই নিজক সেইটো নিয়ন্ত্ৰণ কৰিব লাগিব, বা যোগাযোগৰ ক্ষেত্ৰত নিজেই নিজক আপুনি কিছু পৰিমাণে সলনি কৰি, যি ধৰণে আমি ক'লোঁ সেই ধৰণে আপোনালোকে শত্ৰুক বন্ধুলৈ পৰ্যৱসিত কৰাৰ কাৰণে, যাক আপুনি শত্ৰু বুলি ভাবিছে তাক আপুনি আপোন কৰি লোৱাৰ কাৰণে নিজেও এই কসৰতখিনি কৰিব পাৰিব লাগিব। মই ভাবোঁ যে এই ভিডিঅ'টোৰ শেষত আপোনালোকেও আপোনাৰ শত্ৰু কোন তাক গমি পিটি চাই নিজেই নিজৰ মাজতে এটা বিশ্লেষণ কৰি তেনেকুৱা শত্ৰুক আপুনি নামবোৰ উলিয়াই আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিব। আৰু মই ভাবোঁ এই 24 ঘণ্টাৰ ভিতৰত, ভিডিঅ'টো চাই উঠাৰ 24 ঘণ্টাৰ ভিতৰত যদি আপুনি এগৰাকী ব্যক্তিকো শত্ৰু জ্ঞান কৰি বা শত্ৰু বুলি ভাবি থকা এগৰাকী ব্যক্তিৰ সৈতে যদি আপুনি যোগাযোগত আহিব পাৰে, আৰু সেই যোগাযোগত অহাৰ পিছত আপোনাৰ বিনম্ৰতাখিনি দেখুৱাই সেই শত্ৰুগৰাকীৰ সৈতে আপুনি খুব সৌজন্যসূচক 2-4টা কথা বতৰা পাতি আপুনি নিজেই নিজক অলপ লঘু কৰি, এইটো লঘু মানে অৰ্থটো এইটো নহয় যে আপুনি সৰু হৈ গ'ল বা আপুনি তেওঁৰ এটা উপলুঙৰ পাত্ৰ হ'ল, তেনেকুৱা অৰ্থত মই লঘু শব্দটো কোৱা নাই, যে আপুনি এটা দাস্য ভাৱ, আপুনি এটা খুব বিনম্ৰ ভাৱ এটা দেখুৱাই তেওঁক কিছু পৰিমাণে লাগিলে তেওঁকেই কিছু পৰিমাণে আপুনি ঊৰ্ধত ৰাখি আপুনি তেখেতৰ সৈতে সম্পৰ্ক কৰক, যোগাযোগত আহক। মই ভাবোঁ সেই ব্যক্তিগৰাকী আপোনাৰ সেইখিনি যোগাযোগ সান্নিধ্য পোৱাৰ পিছত জীৱনত আৰু দ্বিতীয়বাৰৰ কাৰণে আপোনাক শত্ৰু জ্ঞান নকৰে, শত্ৰুৰ দৃষ্টিৰে কেতিয়াও আপোনাক নাচায়। সময় আপোনালোকৰ আৰম্ভ হৈছে, আৰম্ভ কৰক। এই 24 ঘণ্টাত যাতে এগৰাকী শত্ৰু আপুনি নাশ কৰিব পাৰে, চিনাক্ত কৰক শত্ৰুগৰাকীক, আমাক মন্তব্য কৰিব যদি তেনেকুৱা শত্ৰু আছে আপোনাৰ, বা তেওঁলোকৰ লগত যদি যোগাযোগ কৰিব পাৰিছে, বা কোনোবাই যদি যোগাযোগত আহিব বিচৰাও নাই, কেৱল এটা মন্তব্য দিব। আৰু যদি ইয়াৰ মাজতো ভিডিঅ'টো চাই থকা কোনোবাই ভাবিছে যে মোৰ এগৰাকীও শত্ৰু নাই, তেওঁলোকেও মন্তব্য কৰিব যে মোৰ এগৰাকীও মানে শত্ৰু নাই। একেবাৰে বুকুত হাত
থৈ ক'ব বা খুব এটা নৈতিকভাৱে সেই কথাটো দায়িত্ব এটা লৈ পেলাই ক'ব, স্বীকাৰ কৰি ক'ব, এনেই মন্তব্য এটা দি নাৰাখিব যে মোৰ কোনো শত্ৰু নাই বুলি। আত্মবিশ্লেষণ কৰি চাই লৈ ক'ব যে মোৰ কোনো শত্ৰু নাই, আৰু মন্তব্য কৰা তেনে শত্ৰু নথকা কোনোবা যদি ব্যক্তি থাকে, মই মন্তব্য পঢ়ি উঠি মই নিশ্চয়কৈ আপোনাৰ সৈতে চিনাকি হ'বলৈ বা এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিবলৈ মই চেষ্টা কৰিম। আৰু প্ৰায়খিনিৰে যিহেতু শত্ৰু আছে বা থকা বুলি ভাবে, গতিকে শত্ৰুৰ সৈতে মুখামুখি হোৱাৰ সময় আপোনাৰ আৰম্ভ হৈছে। 24 ঘণ্টা সময় হাতত আছে। এই 24 ঘণ্টাৰ ভিতৰত আপুনি প্ৰথমগৰাকী শত্ৰুক চিনাক্ত কৰি তেওঁৰ সৈতে যোগাযোগত আহক। চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু কথাখিনিয়ে যদি আপোনাৰ মনত এটা ভাৱ হৈছে, আনকি আপোনাৰ শত্ৰু আঁতৰ হওক বা শত্ৰু না হওক, সেইটো অলপ দূৰত ৰাখিও যদি এইটো ভাৱ হৈছে যে কথাখিনিয়ে আপোনাক এটা উৎসাহিত কৰিছে যে শত্ৰুৰ সৈতে আপুনি মুখামুখি হোৱাৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কিছু উৎসাহ পাইছে বা কিছু এটা প্ৰস্তুতি এটা পাইছে, তাৰ কাৰণেও আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু আন 10জনক এই ভিডিঅ'টো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ভিডিঅ'টো যিমানখিনি পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে একেবাৰে সময়মতে পোৱাৰ বাবে আমাৰ নটিফিকেশ্যনত ক্লিক কৰিব। ধন্যবাদ।